অহাকালি ৰাতিপুৱা 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত জুবিন গাৰ্গৰ নচৰ দেশ পাৰ্থিব দেশ সৰু সজাইৰ পৰা আমি আমাৰ এই কমাৰকুছি যিটো আমাৰ যোৰাবাটৰ সমীপত এই জায়গাটোলৈকে আমি লৈ আহিম। জুবিন এম্বুলেন্সত থাকিব আৰু জুবিনৰ পত্নী গৰিমা আৰু অত্যন্ত ঘনিষ্ঠসকল এম্বুলেন্সত থাকিব। এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব, য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যিটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত থাকিব। বাকী গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকিব আৰু সুন্দৰ কৰি আমি যেনেকৈ এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ তেনেকৈ আমি এই স্থানলৈ লৈ আহিম। এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পল বিয়াৰাৰে নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ অহা হ'ব। লৈ অহাৰ পিছত পুলিচে যিটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান চেলুট আদি দিয়ে। পুলিচে গান চেলুট দিব আৰু পুলিচে গান চেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কাম কাজ সম্পূৰ্ণ কৰিব আৰু অলপ পিছতে পৰিয়ালৰ লোক আহিব। তেওঁলোকে পুৰোহিতৰ লগত কথা পাতিছে, পুৰোহিতগৰাকীকো তেওঁলোকে ইয়াতে লৈ আহিব আৰু যি ধৰণে আমাক নিৰ্দেশ দিয়ে আমি তেনেকৈ কামখিনি কৰি দিম। অহাকালি যিহেতু এটা ধাৰ্মিক অনুষ্ঠান, আমি নেশ্যনেল হাইৱেটোত অন্ততঃ 2টা বজালৈকে জাগিৰোডৰ পৰা এইফালে আমি গাড়ী সোমাব দিব বিচৰা নাই আৰু আনফালৰ পৰাও আমি যোৰাবাটৰ পৰা মেঘালয়লৈকে যোন গাড়ী যাব তেওঁলোকক আমি ডিষ্টাৰ্ব নকৰোঁ। যোৰাবাটৰ পৰা আমি এই জেগাৰ ৰাস্তাটো আমি সম্পূৰ্ণ 4-5 ঘণ্টাৰ কাৰণে খালী কৰি ৰাখিম। আজি আৰু কালি 2টা দিন আমি অসম চৰকাৰে জুবিনৰ সন্মানৰ কাৰণে আপোনালোকে জানে যে ৰাজ্যিক শোকৰ দিনো আমি বৃদ্ধি কৰিছিলোঁ। তাৰ লগত সংগতি ৰাখি আজি আৰু কালি 2টা দিন ড্ৰাই ডে থাকিব। মেঘালয় চৰকাৰেও সিদ্ধান্ত লৈছে যে যোৰাবাটৰ গোটেই ৰাস্তাটোত য'ত যিফালেদি জুবিন আহিব সেই ৰাস্তাটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ থাকিব। অৰ্থাৎ যোৰাবাটতো ড্ৰাই ডে পালন কৰা হ'ব। অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু বিদ্যালয় মহাবিদ্যালয় ইউনিভাৰ্চিটি খোলা থাকিব। কামৰূপ মহানগৰ জিলাত চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণে সমস্যা থাকিব। আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জুবিনৰ পৰিয়াল অলপ আগতে মোৰ বাসভৱনলৈ আহিছিল। তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰক সহযোগিতাৰ বাবে কৈছে যে জুবিনৰ যিটো 13 দিনীয়া আমি মাংগলিক অনুষ্ঠান হয় সেই মাংগলিক অনুষ্ঠানটো আমি যোৰহাটত পালন কৰিম আৰু গৰিমা গাৰ্গকে ধৰি জুবিনৰ পৰিয়ালো সেই অনুষ্ঠানটোত উপস্থিত থাকিব আৰু সেইদিনাখনেই যোৰহাটৰ ৰাইজক আমি আনুষ্ঠানিকভাৱে জুবিনৰ চিতাভস্ম অৰ্পণ কৰিম, যাতে তাতো সমাধি হ'ব পাৰে। অৰ্থাৎ 13 দিনৰ দিনটোত যোৰহাটত এটা শ্ৰাদ্ধ, ঠিক মাংগলিক অনুষ্ঠান বুলি ক'ম আমি, কাৰণ তেওঁলোকৰ পৰিয়ালে কি মাংগলিক অনুষ্ঠান কৰে সেইটো তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব। কিন্তু 13 দিনৰ দিনা আমি জুবিনৰ চিতাভস্মৰে সৈতে তাতে আমাৰ মাংগলিক অনুষ্ঠান হ'ব। আৰু অলপ আগতে গৰিমাই মোক কৈছে যে গৰিমা নিজেও থাকিব, পৰিয়ালৰ আন সদস্যসকলো থাকিব। অনুষ্ঠান হৈ যোৱাৰ পিছত, কালিৰ আধ্যাত্মিক অনুষ্ঠান হৈ যোৱাৰ পিছত যিখিনি জাগাত আমি জুবিনৰ অন্তিম সংস্কাৰ কৰিম, সৰু জাগা এটা আমি বাউণ্ডৰী ৱাল কৰি দিম, যাতে কোনো পশু পক্ষী আহিব নোৱাৰে।
আৰু তাৰ লগে লগে আমি মাটিটো ইয়াত প্ৰায় 7 পৰা 10 বিঘা মাটি ওলাব। আমি পাহাৰটো কাটিও আছোঁ, মাটিটো ওলাব। সেই গোটেইখিনি আমি বাউণ্ডৰী ৱাল কৰিম। তাৰ পিছত সমাধিৰ এটা আৰ্কিটেকচাৰেল ড্ৰয়িং এটা বনাব লাগিব, আৰু যি ধৰণে আমি আৰ্কিটেক্টে বনাই দিয়ে সেই ধৰণে আমি লাহে লাহে সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। সমান্তৰালভাৱে যোৰহাটতো আমি সমাধি ক্ষেত্ৰখন বনোৱাৰ কাম আৰম্ভ কৰিম। মই এটাই অনুৰোধ কৰিম যে জুবিনৰ অন্তিম বিদায় আমি যেনেকৈ ভাৰত চৰকাৰৰ পৰা কিৰণ ৰিজিজু আহিব খুজিছে, অলপ আগতে মোক মেঘালয়ৰ পৰা ফোন কৰিছে যে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আহিব খুজিছে, অৰুণাচলৰ পৰাও প্ৰতিনিধি দল এটা আহিব খুজিছে। আমি যাতে বহু দিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিওঁ, আৰু সেইকাৰণে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু যিসকলে দুই এটা জেগাত মই দেখিছোঁ যে একাংশ লোকে যিকোনো প্ৰকাৰে গণ্ডগোল কৰিব খোজে, আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম কালি গোটেই অনুষ্ঠানটো, কাৰণ জুবিনক আমি সন্মানেৰে সৈতে বিদায় দিব খুজিছোঁ। ইয়াত আমি বিশৃংখল সৃষ্টি কৰিব খোজা নাই। গতিকে কালি আমি গোটেই অনুষ্ঠানটো সৰু সজাইৰ পৰা অন্তিম বিদায়লৈকে গোটেইটো আমি ভিডিঅ'গ্ৰাফ কৰিম। আৰু কোনোবাই যদি পিছত আমি দেখোঁ যে ইচ্ছাকৃতভাৱে, আৱেগত কৰা বেলেগ কথা, কিছুমানে ইচ্ছাকৃতভাৱেও খেলি মেলি কৰিব খোজে, চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। ইতিমধ্যে যোৱাকালি সৰু সজাই আৰু আগদিনাখন বিমানবন্দৰত খেলি মেলি কৰা কেইবাজনো ব্যক্তিৰ ভিডিঅ' ৰেকৰ্ডিং আমি লৈছোঁ, আৰু তেওঁলোকৰ ওপৰত অনুষ্ঠানটো হৈ যোৱাৰ লগে লগে আমি তেওঁলোকক সুধিম যে আপোনালোকে ইমান ধুনীয়া অনুষ্ঠান এটা কিয় বেয়া কৰিব খুজিছিলে। গতিকে চৰকাৰে সকলো ফালৰ পৰা আমি জুবিনক সন্মান দিম, আৰু জুবিনৰ অনুষ্ঠানটো যাতে আমি কোনেও ক'তো খেলি মেলি নকৰোঁ তাৰ বাবে চৰকাৰে দৃষ্টিও ৰাখিব। চাওক, আজি এটাই কালি হৈ যাওক, জুবিনৰ অনুৰাগীসকলৰ পৰাও নাম আহিব, পৰামৰ্শ আহিব। মই আগতে কৈছোঁ যে চৰকাৰে অলপ আগতীয়াকৈ কামবোৰ কৰিলে মানুহে ভাল নাপাব। ৰাইজৰ পৰা পৰামৰ্শ আহক, ৰাইজে কথাখিনি ক'লে আমি চৰকাৰে গ্ৰহণ কৰিব পাৰিম। যিহেতু বহুত মানুহৰ সমাগম হ'ব, অনুৰাগী আহিব, বহু অনুৰাগীয়ে কৈছে যে যিহেতু তেওঁ শেষ যাত্ৰাটো চাব বিচাৰে তো ইয়ালৈ আহিব নোৱাৰে, তেওঁলোকে LED স্ক্ৰীণ বা আমাৰ বেছিক অনুষ্ঠানটো হৈছে যে আমাৰ টেলিভিছন। মই ভাবোঁ যে জুবিনৰ শেষকৃত্য চোৱাৰ আটাইতকৈ ভাল মিডিয়ামটো হৈছে টেলিভিছন। আমাৰ গাঁৱৰ যুৱক সংঘ, গাঁৱৰ নামঘৰ বা বিভিন্ন অনুষ্ঠান আছে, গাঁৱত তেওঁলোকে কালি ৰাজহুৱা কৰি টিভিটো ৰাজহুৱা স্থানত দি তেওঁলোকে সকলোৱে একেলগে জুবিনক শেষ শ্ৰদ্ধা জনাব পাৰে। তাৰ উপৰিও আমাৰ চৰকাৰৰ যিমান LED স্ক্ৰীণ আছে তাতে আমি টেলিকাষ্ট কৰিম। আৰু মই DIPRক ক'ম যে গুৱাহাটীৰ যদি বা আন চিটিৰ নগৰৰ বিভিন্ন সামাজিক স্থানত যদি ডাঙৰ কৰি যদি আমি LED স্ক্ৰীণ লগাব পাৰোঁ, লগাব ব্যৱস্থা কৰিব পাৰোঁ, আমি তাৰো কৰিব পাৰিম। অন্য এটা প্ৰসংগ, জুবিনৰ যিগৰাকী সঞ্জীৱন গাৰ্গ, তেওঁ বিভিন্ন প্ৰশ্ন সামাজিক মাধ্যমত উত্থাপন হৈছে যে তেওঁ গৃহ বিভাগৰ অনুমতি লৈ গৈছিল নে নাই। তেওঁ যোৱা পৰহিয়ে মৃত শৰীৰটোৰ লগতে আহিছে। মইতো গমো নাপাওঁ যে তেওঁ পুলিচৰ বিষয়া। এতিয়া সামাজিক মাধ্যমত দেখিছোঁ যে তেওঁ পুলিচৰ এগৰাকী বিষয়া আছিল। খবৰ ল'ব লাগিব যে অফিচিয়েল অনুমতি লৈ তেওঁ গৈছিল নে যোৱা নাছিল। যদি অফিচিয়েল অনুমতি লৈ যোৱা নাছিল, চৰকাৰেতো নিজৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু মই যোৱাকালিও কৈছোঁ যে ফাইলৰ কাম কাজ অহা কালিৰ পিছত চাম, কাৰণ আজিৰ দিনটো পাৰ হৈ যাওক আৰু কালিৰ দিনটো পাৰ হৈ যাওক। আৰু ইয়াত মই ভাবোঁ যে ইয়াত মেক্সিমাম 5,000 পৰা 7-8 হাজাৰ মানুহ আহিব পাৰিব। সেইকাৰণে ৰাজহুৱা কৰি জুবিনৰ শেষকৃত্য অনুষ্ঠানটো যদি গাঁৱে ভূঞে আমি টিভি LED লগাওঁ ভাল হ'ব। আৰু মই চৰকাৰকো ক'ম যে আটাইকেইখন ডিষ্ট্ৰিক্টসকলকো গধূলি মই কৈ দিম যাতে সকলো জেগাতে তেওঁলোকে ৰাজহুৱা স্থান, ৰাজহুৱা খেলপথাৰত LED লগাব পাৰে। আমাৰ মনত ইচ্ছা আছে 7:30, কিন্তু প্ৰস্তুতি কৰোঁতে কৰোঁতে হয়তো আধা ঘণ্টা দেৰিও হ'ব। আৰু অকণমান 7:30ত ইয়াত আহিলে আমি 10টা বজাত পাই যাম, আৰু খুব ৰ'দো বেছি।
সেইকাৰণে আকৌ যোৱা কালিও প্ৰায় 300তকৈ বেছি মানুহৰ ডায়েৰিয়া হৈছে। তাতে আমি সৰুসজাইত হস্পিটেল এখন বনাই ৰাখিছিলোঁ বুলি বিশেষ দুৰ্ঘটনা নোহোৱাকৈ থাকি গ'ল। সেইকাৰণে আমি এই সময়টো আপোনালোকেও দেখিছে, যদি বৰষুণ নহয় গৰম হয় এই সময়ত থিয় হৈ থকাটো যথেষ্ট কষ্ট। সেইকাৰণে আমি যিমান সোনকালে পাৰোঁ আমি ৰাতিপুৱাই আৰম্ভ কৰিব বিচাৰিম।